দিছিলে সাৱতি ধৰি ঐ মা দেউতাৰ বয়স হ'ল বৈকুণ্ঠগামী হ'ল মা দেউতাৰ বয়স হ'ল বৈকুণ্ঠগামী হ'ল ডাঙৰ ককাই নবহল ঘৰৰ ধৰণী মাজু ককায়ো চপাই আনিলে জনী খৰচবোৰ বাঢ়ি গ'ল কথা নিমিলা হ'ল খৰচবোৰ বাঢ়ি গ'ল কথা নিমিলা হ'ল দেউতাৰ সম্পত্তি সকলোকে লগা হ'ল দেউতাৰ সম্পত্তি সকলোকে লগা হ'ল ঐ এখন ধাৰি পাৰি বহু মিলি জুলি এখন ধাৰি পাৰি বহু মিলি জুলি আমাৰ মাজত জ্বলিছিলে এটিহে চাকি মা দেউতাই পঢ়ুৱাইছিল মৰম কৰি একেই চাবোন ঘঁহা একেই কাপোৰ পিন্ধা একেই চাবোন ঘঁহা একেই কাপোৰ পিন্ধা একেই কোঠালিতে কটোৱা ল'ৰালি ক'তেনো হেৰাই গ'ল মৰমে নাজৰি ডাঙৰজনৰ চাকৰি হ'ল মাজুজনো খেতিয়ক হ'ল ডাঙৰজনৰ চাকৰি হ'ল মাজুজন খেতিয়ক হ'ল মোৰ পঢ়া শুনা আধৰুৱা হৈয়ে ৰ'ল মোৰ পঢ়া শুনা আধৰুৱা হৈ ৰ'ল গৰু চৰাই ফুৰা চেপা পাতি ফুৰা গৰু চৰাই ফুৰা চেপা পাতি ফুৰা বোকাৰু বলে দিলে কঠীয়া অনা বাগিনলৈ কৰিছিলো বিচনা ৰাখোৱা চহৰত পঢ়োতে মাজু মোৰ ককায়ে চহৰত পঢ়োতে মাজু মোৰ ককায়ে মাজে সময়ে পঠাই টকা ২,০০০ ঘূৰাই দিয়াৰ কথা শুনি লাগিলে বেজাৰ বছৰ তিনিটি হ'ল মাটি বন্ধকত ৰ'ল বছৰ তিনি